নমস্কাৰ, আপোনালোকলৈ স্বাগতম জনাইছো অসম ফিচাৰ ইউটিউব চেনেল। আশা কৰোঁ আপোনালোকৰ সকলোৰে খবৰ ভাল। শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ পৰা 7 আগষ্ট তাৰিখে BSc মেডিকেল টেকনলজি কৰ্চৰ ৰিগাৰ্ডিং এখন নতুন নটিচ জাৰি কৰিছে। এই নটিচখন BSc মেডিকেল টেকনলজি কৰ্চটো পঢ়ি থকা বা যিসকলে ফিউচাৰত পঢ়িব সেইসকলৰ কাৰণে ইম্পৰ্টেণ্ট হয়। আপোনালোকে এই নটিচখন চাব পাৰে। This is to notify that students of BSc Medical Technology course admitted under SSUHS has to pay a penalty of 75,000 মানে 75,000 টকা for leaving the course midway after approval of SSUHS। যিসকল কেণ্ডিডেটে SSUHS ৰ BSc Medical Technology কোৰ্চটো পঢ়ি আছে বা ইন ফিউচাৰ পঢ়িব, সেইসকলে যদি BSc Medical Technology কোৰ্চটো আধাতে এৰি দিয়ে, এডমিশ্যন লোৱাৰ পিছত যদি এৰি দিয়ে, তেনেহ'লে তেওঁলোকে 75,000 টকা জৰিমনা ভৰিব লাগিব। এইটো এটা বহুতে ডাঙৰ খবৰ হয়, কাৰণ কিছুমান এনেকুৱা ষ্টুডেণ্ট থাকে যিবিলাকে যিকোনো কোৰ্চত এডমিশ্যন লৈ লয় কিন্তু পিছত সেই কোৰ্চটো বাদ দি দিয়ে। এনেকুৱা ক্ষেত্ৰত সেই ষ্টুডেণ্টজনে এটা চিট খাই পেলায়। তাৰ বিনিময়ত কি হয়, এজন যোগ্যৱান ষ্টুডেণ্টে তেওঁৰ কাৰণে চিটটো নাপায়। চিট লোৱা মানে তেওঁলোকে পঢ়িবই লাগিব। যদি চিট লোৱাৰ পিছত তেওঁলোকে নপঢ়ে, তেনেহ'লে 75,000 টকা ফাইন দিব লাগিব। আৰু যদি ফাইন নিদিয়ে তেতিয়াহ'লে কি হ'ব? ইয়াৰে যি এডমিশ্যনৰ টাইমত আপোনালোকৰ অৰিজিনেল মেট্ৰিকৰ এডমিট কাৰ্ড, তাৰপিছত হাই ছেকেণ্ডাৰীৰ মাৰ্কশ্বিট, পাছ চাৰ্টিফিকেট, এডমিট কাৰ্ড এইবিলাক লৈ লয়। লগতে আপোনালোকে যদি কিবা কেটেগৰীৰ পৰা বিলং কৰে, তেনেহ'লে সেই আপোনালোকৰ চাৰ্টিফিকেটবিলাক লৈ ল'ব। এডমিশ্যনত লোৱাৰ পিছত আপোনালোকে ইয়াৰ ফিজটো দিয়াৰ পিছতে আপোনালোকক ৰিটাৰ্ণ কৰি দিব। যেতিয়ালৈকে ফিজটো নিদিয়ে, কোৰ্চটো এৰাৰ পিছত এপ্লিকেশ্যন দি এই ফিজটো নিদিয়ালৈকে আপোনালোকক এই অৰিজিনেল চাৰ্টিফিকেটবিলাক ঘূৰাই নিদিয়ে। BSc মেডিকেল টেকনলজি কোৰ্চত এডমিশ্যন ল'ব বিচৰা সকলো ষ্টুডেণ্টখিনি এইটো ভালকৈ জানি থৈ দিব। আপোনালোকে সম্পূৰ্ণ চিয়ৰ হৈ কিনে এই কোৰ্চটোত এডমিশ্যন ল'ব। নহ'লে পিছত আপোনালোকে কোৰ্চটোত এডমিশ্যন লোৱাৰ পিছত চিটটো এৰি দিলে 75,000 টকা ভৰিব লাগিব। বাকীবিলাক কোৰ্চৰ এতিয়ালৈকে এনেকুৱা নটিচ দিয়া নাই। বাকীবিলাক কোৰ্চৰ যদি এনেকুৱা ধৰণৰ নটিফিকেশ্যন দিয়ে, তেনেহ'লে আমি চেনেলত জনাই দিবলৈ চেষ্টা কৰিম। যদি আপোনালোকে B.Pharm আৰু D.Pharmত এডমিশ্যন ল'বৰ কাৰণে ইণ্টাৰেষ্টেড হয়, এইখন প্ৰাইভেট কলেজত লৈ ল'ব পাৰে। এই কলেজখনৰ নাম হৈছে সুধা গ্ৰুপ অফ ইনষ্টিটিউট। এইখন নগাঁৱত অৱস্থিত। ইয়াতে চিট কেপাচিটি বেছি নাই, চিটবিলাক ফিল আপ হৈ আছে। ডিছপ্লেত দিয়া নম্বৰটোত এডমিশ্যন ল'বৰ কাৰণে সোনকালে কণ্টেক্ট কৰিব। ধন্যবাদ।